নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, ৱেলকাম টু মাই ইউটিউব চেনেল। আজি মই দশম শ্ৰেণীৰ বিজ্ঞানৰ যিটো 6 নম্বৰ চেপ্টাৰ আছে জীৱন প্ৰক্ৰিয়া, ইয়াৰে অনুশীলনীৰ সকলোবিলাক প্ৰশ্নৰ উত্তৰ এই ভিডিঅ'টোত মই আজি আলোচনা কৰিম। তোমালোকে ভিডিঅ'টো শেষলৈ চাই থাকিবা, কিয়নো পৰীক্ষাৰ বাবে প্ৰত্যেকটো প্ৰশ্নই বহুতে প্ৰয়োজনীয় হয়। ঠিক আছে, ব'লা এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। মই অনুশীলনীৰ গোটেইবিলাক প্ৰশ্ন চেপ্টাৰটো পঢ়ি বুজি ইয়াতে কৰি লৈছোঁ। মই বুজাই দিম, তোমালোকে চাই যাবা। ঠিক আছে, প্ৰথম প্ৰশ্নটো দিয়া আছে মানুহৰ বৃক্ক দুটা কোনটো তন্ত্ৰৰ অংশ? ইয়াৰে অপশ্যন দিয়া আছে। ইয়াৰে চি অপশ্যনটো কাৰেক্ট হ'ব, ৰেচন তন্ত্ৰৰ অংশ। ঠিক আছে, বৃক্কৰ সহায়ত কি প্ৰক্ৰিয়া সংঘটিত হয়? ৰেচন প্ৰক্ৰিয়া। 2 নম্বৰ প্ৰশ্ন দিয়া আছে উদ্ভিদৰ দেহত জাইলেমৰ কাম হ'ল। ইয়াৰ 4টা অপশ্যন দিয়া আছে। এই অপশ্যনকেইটাৰ ভিতৰত কোনটো কাৰেক্ট সেইটো লিখিব লাগিব। ইয়াৰ অপশ্যন কাৰেক্ট হ'ব এই নম্বৰটো, পানীৰ পৰিবহণ। জাইলেমৰ সহায়ত কি হয়? উদ্ভিদৰ দেহত পানীৰ পৰিবহণ হয় বা খনিজ লৱণৰ পৰিবহণ হয়। ইয়াতে যিহেতু খনিজ লৱণটো দিয়া নাই, আমি কি লিখিব লাগিব? পানীৰ পৰিবহণ হয়, সেইটো কাৰেক্ট লিখিব লাগিব। নেক্সট প্ৰশ্ন 3 নম্বৰটো দিয়া আছে স্বপোষীয় পৰিপুষ্টিৰ প্ৰয়োজন হয়। ইয়াৰে কোনটো অপশ্যন কাৰেক্ট হ'ব? কাৰ্বহাইড্ৰেট, অক্সাইড আৰু পানী, পত্ৰহৰিত, সূৰ্যৰ পোহৰ, ওপৰৰ আটাইকেইটা। ইয়াৰে অপশ্যন ডিটো কাৰেক্ট হ'ব, কিয়নো স্বপোষীয় পৰিপুষ্টি বুলি ক'লে আমি বুজোঁ যে সালোক সংশ্লেষণৰ দ্বাৰা সংঘটিত পৰিপুষ্টি। ইয়াৰে অপশ্যন ডিটো কাৰেক্ট হ'ব, ওপৰৰ আটাইকেইটা। নেক্সট কুৱেশ্যন 4 নম্বৰটো দিয়া আছে পাইৰুভেট অণু ভাঙি কাৰ্বন ডাই অক্সাইড, পানী আৰু শক্তি উৎপন্ন হোৱা প্ৰক্ৰিয়াটো সম্পাদিত হয়। ক'ত সম্পাদিত হয়? এইটো অপশ্যন বিটো কাৰেক্ট হ'ব, মাইট্ৰকণ্ড্ৰিয়াত। মাইট্ৰকণ্ড্ৰিয়াত শ্বসন প্ৰক্ৰিয়া সংঘটিত হয়, তাৰ ফলত উৎপন্ন হয় কাৰ্বন ডাই অক্সাইড, পানী আৰু শক্তি। ঠিক আছে, নেক্সট কুৱেশ্যন 5 নম্বৰটো দিয়া আছে আমাৰ শৰীৰত চৰ্বিজাতীয় খাদ্যসমূহ কেনেদৰে পাচন হয়? এই প্ৰক্ৰিয়াটো শৰীৰৰ কোন অংশত সংঘটিত হয়? ইয়াৰ প্ৰশ্নৰ উত্তৰটো মই ধুনীয়াকৈ লিখি লৈছোঁ, চাবা। পাচন নলীৰ ক্ষুদ্ৰান্ত অংশতে খাদ্যৰ শৰ্কৰাৰ, প্ৰটিন আৰু চৰ্বিসমূহৰ সম্পূৰ্ণৰূপে পাচন হয়। ইয়াতে কেৱল সুধিছে চৰ্বিজাতীয় খাদ্যসমূহ কেনেকৈ পাচন হয়। প্ৰথমতে যেতিয়া খাদ্যবিলাক পাকস্থলী পায় তাত অৰ্ধভাৱে পাচিত হয়, তাৰ পিছত খাদ্যবিলাক ক্ষুদ্ৰান্তলৈ গুচি যায়। ক্ষুদ্ৰান্তত খাদ্যবিলাক সম্পূৰ্ণৰূপে পাচিত হয়, আৰু সম্পূৰ্ণৰূপে পাচিত হ'বলৈ খাদ্যবিলাক ক্ষাৰকীয় হ'ব লাগে, কিন্তু যেতিয়া পাকস্থলীত থাকে খাদ্যবিলাক তেতিয়া আম্লিক হৈ থাকে। ক্ষাৰকীয় কৰিবৰ কাৰণে যকৃতৰ পৰা নিঃসৰিত হয় কিছুমান পাচক ৰস। যকৃতৰ পৰা নিঃসৰিত পিত্তৰসে খাদ্যসমূহ ক্ষাৰকীয় কৰে, লগতে খাদ্যৰ চৰ্বি অংশত ক্ৰিয়া কৰে। ক্ৰিয়া কৰি কিনে কি উৎপন্ন কৰে? চৰ্বি অণু সৰল অণুলৈ ৰূপান্তৰিত কৰে। ঠিক আছে, তাৰে পিছত যিটো অগ্নাশয়ৰ পৰা নিঃসৰিত হয় লাইপেজ উৎসকে চৰ্বিসমূহক ফেটি এচিড আৰু গ্লিচাৰলৈ ৰূপান্তৰ কৰে। ফেটি এচিড আৰু গ্লিচাৰল চৰ্বিসমূহৰ একেবাৰে ক্ষুদ্ৰতম অংশ হয়। ঠিক আছে, এই গোটেইবিলাক প্ৰক্ৰিয়া সংঘটিত হয় ক্ষুদ্ৰান্ততে। নেক্সট প্ৰশ্ন 6 নম্বৰটো দিয়া আছে পাচনত লালটিৰ ভূমিকা কি? আমি যিবিলাক খাদ্য খাওঁ সেইবিলাক মুখগহ্বৰতে পাচন ক্ৰিয়া আৰম্ভ হৈ যায়। সেই ক্ষেত্ৰত লালটিৰ বৃহত্তম ভূমিকা আছে। সেই ভূমিকাটোনো কি হয়? ইয়াতে লিখি লৈছোঁ মই, চাবা। আমাৰ মুখগহ্বৰৰ বেৰত থকা লালটি গ্ৰন্থিয়ে নিঃসৰণ কৰা লালটিৰ লগত খাদ্য মিহলি হয়। লালটিত থকা উৎসেচকবিধ হ'ল লালটি এমাইলেজ। ইয়াৰ সহায়ত মুখগহ্বৰৰ খাদ্যৰ শ্বেতসাৰ অংশ ভাঙি সৰল অণুলৈ পৰিৱৰ্তিত হয়। লালটিয়ে আহাৰখিনি তিয়াই পিছল কৰি ৰাখে, ইয়াৰ ফলত নলীৰ পশ্চাদ অংশলৈ গতি কৰিবলৈ সহজ হয়। প্ৰথম কাম কৰে লালটিয়ে যিবিলাক শ্বেতসাৰ অংশ আছে খাদ্যৰ সেইবিলাক ভাঙি কিনে চেনিলৈ ৰূপান্তৰ কৰে। নেক্সট কাম কৰে যে আহাৰবিলাক পিছল কৰি ৰাখে যাতে খাদ্যবিলাক ডিঙিৰে পাৰ হৈ পাকস্থলী পায়গৈ। ঠিক আছে, নেক্সট প্ৰশ্ন 7 নম্বৰটো দিয়া আছে স্বপোষী পুষ্টিৰ কাৰণে কি কি কাৰকৰ প্ৰয়োজন? ইয়াৰ উপজাত পদাৰ্থবোৰ কি কি? স্বপোষী পুষ্টিৰ কাৰণে প্ৰয়োজনীয় কাৰকবোৰ হ'ল কাৰ্বন ডাই অক্সাইড, পানী, সূৰ্যৰ পোহৰ আৰু পত্ৰহৰিত কণা। ইয়াৰ ফলত কি উৎপন্ন হয়? ইয়াৰ উপজাত পদাৰ্থবোৰ হ'ল গ্লুক'জ, অক্সিজেন আৰু পানী। নেক্সট প্ৰশ্ন 8 নম্বৰটো দিয়া আছে সবাত আৰু অবাত শ্বসনৰ মাজত পাৰ্থক্য কি কি? সবাত আৰু অবাত শ্বসন সম্পাদন কৰা প্ৰাণীৰ নাম লিখা। সবাত শ্বসনটো হৈছে অক্সিজেনৰ উপস্থিতিত হোৱা শ্বসন, যাক সবাত শ্বসন বোলে। ঠিক আছে, ইয়াৰ উদাহৰণ হ'ব পাৰে মানুহ। অবাত শ্বসন কি হয়? অক্সিজেনৰ অনুপস্থিতিত
হোৱা শ্বসন হ'ল অবাধ শ্বসন। আমাৰ মানুহৰ দেহত শ্বসন প্ৰক্ৰিয়া মাইট্ৰকণ্ড্ৰিয়াত সংঘটিত হয়। নেক্সট প্ৰশ্ন 9 নম্বৰটো দিয়া আছে, প্ৰচুৰ পৰিমাণৰ গেছ বিনিময় কৰিব পৰাকৈ বায়ুকোষবিলাক কেনেকৈ গঠিত হৈছে? ইয়াৰ উত্তৰটো হ'ব হাওঁফাওঁৰ বায়ুকোষবোৰ বেলুনৰ দৰে গঠনৰ, বেলুনৰ দৰে হয়, যিটো কাৰণে কি হয়, যিবোৰে গেছ বিনিময়ৰ বাবে এক বৃহৎ পৃষ্ঠকালি যোগান ধৰে। ইয়াৰ বেৰবোৰ অতি পাতল আৰু ৰক্তকেশিকাৰে আবৃত, যিয়ে অক্সিজেন আৰু কাৰ্বন ডাই অক্সাইডৰ বেপন সহজ কৰি তোলে। ঠিক আছে, বুজি পাইছা? নেক্সট কুৱেশ্যন 10 নম্বৰটো দিয়া আছে, আমাৰ দেহত হিমগ্ল'বিনৰ পৰিমাণ কমি গ'লে কি হ'ব? আমি সকলোৱে জানো যে আমাৰ দেহত হিমগ্ল'বিনৰ প্ৰয়োজন থাকে, কিন্তু এই হিমগ্ল'বিন যদি কমি যায় তেতিয়া কিনো হ'ব? ইয়াৰ উত্তৰটো হ'ব হিমগ্ল'বিনে তেজত অক্সিজেন পৰিবহণ কৰে। ইয়াৰ পৰিমাণ কমি গ'লে দেহৰ কোষবোৰে প্ৰয়োজনীয় অক্সিজেন নাপাব, যাৰ ফলত মানুহজন দুৰ্বল অনুভৱ কৰিব আৰু এনিমিয়া ৰোগ হ'ব পাৰে। ঠিক আছে। নেক্সট কুৱেশ্যন 11 নম্বৰটো দিয়া আছে, মানুহৰ দেহত সংঘটিত দ্বৈত ৰক্ত পৰিবহণ তন্ত্ৰটো বৰ্ণনা কৰা। ইয়াৰ প্ৰয়োজন কি? ইয়াৰ উত্তৰটো হ'ব মানুহৰ দেহৰ ক্ষেত্ৰত তেজ চলাচলৰ এটা চক্ৰ সম্পূৰ্ণ হ'বলৈ হৃদযন্ত্ৰৰ মাজেৰে তেজ দুবাৰ পৰিবাহিত হ'ব লাগে। তেজৰ এনে পৰিবহণক দ্বৈত পৰিবহণ বোলে। ইয়াৰ ফলত দেহৰ উষ্ণতা নিয়ন্ত্ৰণৰ বাবে প্ৰয়োজনীয় উচ্চ শক্তি যোগান ধৰিব পাৰে। ঠিক আছে। নেক্সট কুৱেশ্যন 12 নম্বৰটো দিয়া আছে, জাইলেম আৰু ফ্লুয়েম দ্ৰব্যৰ পৰিবহণৰ পাৰ্থক্যবোৰ কি কি? জাইলেম কেৱল ঊৰ্ধ্বমুখী দিশত পানী আৰু খনিজ লৱণ পৰিবহণ কৰে, আনহাতে ফ্লুয়েমে কি কৰে? ফ্লুয়েমে পাতত প্ৰস্তুত হোৱা খাদ্য ঊৰ্ধ্বমুখী আৰু নিম্নমুখী দুটা দিশতে পৰিবহণ কৰে। ঠিক আছে, সহজ হয় প্ৰশ্নটো। নেক্সট কুৱেশ্যন 13 নম্বৰটো দিয়া আছে, হাওঁফাওঁৰ বায়ুকোষ আৰু বৃক্কৰ নেফ্ৰনৰ গঠন আৰু কাৰ্যৰ মাজত তুলনা কৰা। হাওঁফাওঁত কিছুমান বায়ুকোষ থাকে আৰু বৃক্কত কি থাকে? নেফ্ৰন থাকে। এই দুটাৰ গঠন কেনেকুৱা আৰু কাৰ্য কি তাৰ মাজত তুলনা কৰিব দিছে। ইয়াৰ উত্তৰটো হ'ব, প্ৰথমতে আমি হাওঁফাওঁৰ বায়ুকোষটো চাই লওঁ, তাৰপিছত নেফ্ৰনটো চাই ল'ম। ঠিক আছে। বায়ুকোষৰ গঠনবিলাক কেনেকুৱা হয়? পাতল একস্তৰীয় কোষেৰে গঠিত সৰু বায়ু ভৰ্তি থলি, আৰু ইয়াৰ কাম কি হয়? অক্সিজেন আৰু কাৰ্বন ডাই অক্সাইডৰ গেছীয় বিনিময় কৰা। আনহাতে নেফ্ৰনৰ গঠন আৰু কাৰ্য কি হয়? নেফ্ৰনৰ গঠন হয় বমেনৰ কেপচুল আৰু গ্ল'মেৰুলাছ নলিকা আদিৰে গঠিত। দুটা পাৰ্ট থাকে। ইয়াতে কি থাকে? একস্তৰীয় কোষেৰে গঠিত। আনহাতে নেফ্ৰনৰ কাম কি হয়? তেজ পৰিশোধন কৰি মূত্ৰ গঠন কৰে। ঠিক আছে। আজিৰ ভিডিঅ'টো ইমানেই আছিলে। যদি ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিবা। তো আজিলৈ বাই বাই।